চৰকাৰে যেহেতু বিভিন্ন সময়ত বিভিন্নজন ব্যক্তিৰ কাৰণে আঁচনি গ্ৰহণ কৰিছে, কিন্তু এনেকাংশ লোকো অসমত আছে, ৰাজ্যখনত আছে, যিসকল লোক আজিও কোনো চৰকাৰী আঁচনি পাবলৈ সক্ষম হোৱা নাই। হয়তো শুনি আচৰিত হ'ব আপুনি, এনে এগৰাকী ব্যক্তি ওলাইছে আৰু এনেকাংশ লোক ওলাইছে যিসকল লোকে নেকি চৰকাৰ আঁচনি পাবৰ বাবে দাবী জনাব ওলাইছে। আৰু মোৰ কাষত বৰ্তমান আছে সেই এগৰাকী ব্যক্তিৰ লগত অইন দুগৰাকী ব্যক্তি আছে, কথা পাতিম। বৰ্তমান আমি আছোঁ গহপুৰৰ সৰু কল্যাণী দেৱালয়ত, আৰু এই মুহূৰ্তত মাজত থকা যিগৰাকী ব্যক্তি আছে তেখেত হৈছে ডাং বৰলা চিৰকুমাৰ, আৰু তেখেতৰ কিছু অভিযোগ আছে, চৰকাৰলৈ কিছু দাবী আছে আৰু তেখেতে দাবী কৰিব এই মুহূৰ্তত। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ নামটো কি আছিলে? বিৰেণ বৰা। আপোনাৰ দাবীসমূহ কি হয়? দাবী মানে আমি বৰলা মানুহ হৈ চৰকাৰৰ ফালৰ পৰা আমি একো এটা সুবিধা পোৱা নাই। মাজনী আঁচনি, আমুক আঁচনি, তামুক আঁচনি বহুতে পাইছে, আৰু অৰুণোদয় আৰু অন্যান্য বহুত আঁচনি আছে। বহুতো আঁচনি, মানে এইখিনি আঁচনি আপুনি কাক উদ্দেশ্য কৰিব গৈছে? যে মহিলাসকলৰ কথা কৈছোঁ, যে মহিলাসকলে যে পায়, আমি বৰলা মানুহে কিয় নাপাওঁ? আমিওতো ভোট দিবলৈ যাওঁ চৰকাৰ MLA গৈ, আমি কিমান কষ্ট কৰি আছোঁ, তথাপিতো আমি একো এটা আঁচনি পোৱা নাই আজিলৈকে। কংগ্ৰেছৰ দিনত 15 বছৰ থাকিল, একো নাপালোঁ, আৰু BJPৰ দিনতো এতিয়া আমি একোৱেই পোৱা নাই। 5 বছৰ পাৰ হৈ গ'ল। 5 বছৰ পাৰ হৈ গ'ল, এতিয়ালৈকে আমি একোৱেই সুবিধা পোৱা নাই বৰলা মানুহবিলাকে। আপোনালোকৰ ইয়াত ডাং বৰলা চিৰকুমাৰ কিমানজন আছে? ইয়াত আমাৰ 5জনমান আছে। আপোনাৰ দৰে আপুনি বিয়া কিয় নাপাতিলে? মই বহুত দুখৰ কাহিনীত মই বিয়া পতা নাই। কিন্তু আপুনি মানে এতিয়া ধৰি লওক আশা কৰে যে আপোনালোকেও এটা চৰকাৰী আঁচনি পাব লাগে, পাব লাগে, ডাং বৰলা হিচাপে, চিৰকুমাৰ হিচাপে পাব লাগেতো। আপুনি চৰকাৰক আৰু কি আহ্বান জনাব বিচাৰে? কেনেধৰণৰ আঁচনি আপোনালোকক লাগে? মাহেকত কিবা এটা যদি চৰকাৰে আমাক ভৰাই থাকে, আমি তেনেকৈও থাকিব পাৰিম। কিবা এটাতো আমাক সুবিধা দিব লাগে চৰকাৰে। যে মহিলাসকলৰ মহিলাসকলৰ যিহেতু মহিলাসকলে ইমান আঁচনি আছে, বহুত আঁচনি আছে মহিলাসকলৰ। মাজনী আছে, মামণি আছিলে কংগ্ৰেছ চৰকাৰ দিনত, এতিয়া অৰুণোদয় আছে, বিধৱা আঁচনিও আছে, অৰুন্ধতী আছে, বহুত আঁচনি শুনিছোঁ। খেতিয়কৰ পইচাও সোমাইছে। আমাৰনো বৰলা মানুহে কিয়নো নাপাওঁ, সেইটোৱে আমি চৰকাৰলৈ আপত্তি কৰিছোঁ যে আমি বৰলা মানুহে একো ভোট চোট নিদিয়াকৈ থাকোঁ নেকি? আমিতো দিওঁ ভোট, তথাপিতো তেখেতলোকে আমালৈ চকু মেলি চাব লাগে, মই সেইটোকে অনুৰোধ জনাইছোঁ। নিশ্চয় আপোনাৰ জৰিয়তে আজি চৰকাৰে এটা বাৰ্তা পাব প্ৰাগ নিউজৰ জৰিয়তে, যে এইসকল লোকেও যে চৰকাৰী আঁচনি পাব লাগে, তেখেতে কৰা দাবীৰ পৰা অনুমান কৰিব পাৰি। আচলতে চৰকাৰে ভবাই নাই আচলতে আপোনালোকৰ দৰে পুৰুষৰ চিৰকুমাৰৰ কাৰণে আঁচনি ল'ব, গ্ৰহণ কৰিব লাগে। হয়, বুজি পোৱা নাই। আজি যদি বুজি পাই তুমি দিবা, তেতিয়া মই বহুত আনন্দ পাম। আপোনাৰ দ্বাৰা বহু বৰলা মানে ডাং বৰলাই বহুত সুবিধা পাব মানে। নিশ্চয় এটা গুৰুত্বপূৰ্ণ বিষয়, যদিও বিষয়টো অলপ আচহুৱা যেন লাগিছে, যে পুৰুষৰ ডাং বৰলাসকল, চিৰকুমাৰসকলে চৰকাৰী আঁচনি দাবী কৰিছে। তথাপিতো সেই ক্ষেত্ৰত চৰকাৰে আচলতে ভাবিবলগীয়াও কথা আছে, যিহেতু তেখেতসকলেও ভোটাধিকাৰ সাব্যস্ত কৰে। যিহেতু আমি সৰু কল্যাণী দেৱালয়ত আছোঁ, পূজাৰী আছে আমাৰ কাষত, তেখেতৰ মন্তব্য ল'ম যে তেখেতে ইতিমধ্যে দাবী কৰিছে চৰকাৰক যে পুৰুষসকলেও, ডাং বৰলাসকলেও, চিৰকুমাৰসকলেও চৰকাৰী আঁচনি অংশীদাৰ পাব লাগে, যিহেতু মহিলাসকলে পাই আছে। কি ক'ব আপুনি? সেইটোৱেই, চৰকাৰৰ ফালৰ পৰা যিহেতু বিভিন্ন ধৰণৰ আঁচনি প্ৰস্তুত কৰি আহিছে, আৰু মহিলাসকলৰ বাবে বিভিন্ন আঁচনি আছে, অৰুন্ধতী, মামণি, কিবা কিবি আঁচনিত বহুত প্ৰস্তুত কৰি আহিছে। কিন্তু এই ডাং বৰলা অথবা বৰলাসকলৰ বাবে আজিলৈকে তেনেকুৱা আঁচনি প্ৰস্তুত কৰা শুনা নাই, কাৰণ তেখেতসকলৰ মনত এটা ক্ষোভ থাকে। আজি এইকেইজন ব্যক্তিয়ে এই মন্দিৰতে ইটো সিটো কৰি যেনে তেনে টানি টুনি ঘৰখন চলাই আছে। গতিকে চৰকাৰলৈ অনুৰোধ, নতুন চৰকাৰে এতিয়াও বিভিন্ন আঁচনি প্ৰস্তুত কৰি আছে, তাৰ মাজতে তেওঁলোকৰ বাবেও এখন আঁচনি প্ৰস্তুত কৰি পেলাই তেওঁলোকক সন্তুষ্ট কৰক, এইবুলি মই ভাবোঁ। এখেতৰ যিটো দাবী কৰিছে এতিয়া প্ৰাগ নিউজৰ জৰিয়তে, আচলতে তেখেতে প্ৰথমবাৰৰ কাৰণে দাবী কৰিছে নে অসমৰ অইন ঠাইত কোনোবাই দাবী কৰিছে বৰলাই, ডাং বৰলাই? বিভিন্ন ঠাইৰ কথা, অসমৰতো বিভিন্ন ঠাইত বিভিন্নজন ব্যক্তি নিশ্চয় ওলাব, কিন্তু তেওঁলোকে কৰিছে নে নাই সেইটো বিশেষ। এইটো প্ৰথম নেকি এনেকৈ ডাং বৰলাই বিচাৰিছে? মই ভাবোঁ এইটো প্ৰথম নেকি, আজিলৈকে শুনাও নাই তেনেকুৱা। গতিকে এইটোৱেই মানে এটা বিপ্লৱৰ নিচিনা সূচনা হওকচোন লাগিলে। গতিকে চৰকাৰে কিবা এটা অনুদান তেওঁলোকৰ প্ৰতিও আগবঢ়াওক, সকলোকে দি আছে। যিহেতু গণতন্ত্ৰৰ সকলো অধিকাৰ আছে, সকলোৱে ভোটাধিকাৰ সাব্যস্ত কৰিছে। যিহেতু এটা প্ৰথমবাৰৰ কাৰণে প্ৰাগ নিউজৰ জৰিয়তে বিষয়টো উত্থাপন কৰিব বিচাৰিলে এগৰাকী ব্যক্তিয়ে, যিহেতু ক'লে চৰকাৰ দৃষ্টিগোচৰ কৰিব বিচাৰিলে যে তেখেতসকলেও যিহেতু ভোট দিয়ে, তেখেতসকলে ডাং বৰলা, চিৰকুমাৰ হ'লেও মহিলাসকলে ইমান আঁচনি অধিকাৰ পাইছে, গতিকে ডাং বৰলাসকলেও বা চিৰকুমাৰসকলেও কিয় এই আঁচনি অংশীদাৰ হ'ব নোৱাৰে? গতিকে তেখেতে কিছু দাবী জনাইছে অসম চৰকাৰলৈ, আৰু আশা কৰিব পাৰি অসম চৰকাৰে ডাং বৰলাসকলৰ কাৰণেও পৰৱৰ্তী সময়ত নিশ্চয় বিশেষ উল্লেখযোগ্য আঁচনি গ্ৰহণ কৰিব।